এআইডিএফ দলে বাৰম্বাৰ কৈ আহিছিলোঁ যে কংগ্ৰেছ দলৰ নেতৃত্বত যি মিত্ৰতা হ'বলৈ গৈ আছে সেয়া সফলভাৱে হওক। আমি এআইডিএফ দল আমাক যদি মিত্ৰতাত নলয়ও আমাৰো যোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ পিছতো আমি সকলো প্ৰকাৰৰ মিত্ৰতাৰ ধৰ্ম পালন কৰিম বুলি আমি কৈ আহিছোঁ। যোৱাবেলি 2021 চনৰ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ ক্ষমতাত অহাৰ কাৰণে দুজন মানুহ বিশেষভাৱে দায়ী। আপোনালোকে নিশ্চিতভাৱে জানে যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই দুইজন মানুহে অসমৰ বিভিন্ন প্ৰান্তত 15টাতকৈ বেছি চিটত অবিজেপি ভোটৰ বিভাজন কৰি ভোট কৰ্তন কৰি অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিছিল। আমি এইবেলি অত্যন্ত আশাবাদী আছিলোঁ যে কংগ্ৰেছ অন্ততঃ অখিল গগৈ লুৰিণ গগৈ চম্ভালি ৰাখিব, তেওঁলোকে অন্ততঃ অবিজেপি ভোট বিভাজন হ'বলৈ নিদিব। কিন্তু আজি দেখিছোঁ যে অখিল গগৈ অৰ্কিড পাৰ্কত তেওঁলোকৰ ফ্ৰেঞ্চাইজি মুকলি কৰিছে টিকট দিয়াৰ কাৰণে। কোনে কোনে টিকট ল'বা, নিৰ্বাচন খেলিবা, আহি যোৱা কাজিৰঙা, এই ধৰণৰ বজৰুৱা আৰু সস্তীয়া বিজ্ঞাপন আমি কাহানি আৰু কেতিয়াও দেখা নাছিলোঁ। অসমৰ ৰাজনীতিক এয়াই বিৰল, এয়াই প্ৰথম আৰু এয়াই অদ্বিতীয় যে ৰিজৰ্টত বহি টিকটৰ ভাগ বতৰা চলে আৰু মানুহক আহ্বান জনাই থাকি ইয়াৰ পৰা লৈ যোৱা। এতিয়া আমি আহ্বান জনাইছোঁ যে যিকোনো হালতত যাতে এই ধৰণে অবিজেপি ভোট বিভাজন কৰি অখিল গগৈ নতুবা তেওঁলোকৰ অন্যান্য সহযোগীসকলে ভোট বিভাজন কৰি যাতে বিজেপিক সহায় নকৰে, তাৰ বাবে আমি অতি আহ্বান জনাইছোঁ। আৰু কংগ্ৰেছক আহ্বান জনাইছোঁ, আপোনালোকে মিত্ৰতা কৰক। আমি এআইডিএফ দল মিত্ৰতাত নাথাকিলেও অবিজেপি চৰকাৰ গঠনৰ স্বাৰ্থত আমি সদা আৰু সৰ্বদা বিজেপিৰ বিৰুদ্ধে ষ্টাণ্ড ল'ম।